উত্তৰ পশ্চিম যোৰহাটৰ দগাঁও মধ্য ইংৰাজী বিদ্যালয়ত সম্পন্ন হয় গুণ উৎসৱ। উল্লেখযোগ্য যে ৰাজ্যৰ 13খন জিলাৰ লগতে যোৰহাটতো গুণ উৎসৱ 2025 তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। দ্বিতীয় পৰ্যায়ৰ বাবে অনুষ্ঠিত হোৱা গুণ উৎসৱ বুধবাৰে উত্তৰ পশ্চিম যোৰহাটৰ দগাঁও মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়। বিদ্যালয়খনৰ গুণ উৎসৱত বহি মূল্যায়ক হিচাপে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ঋতুৰাজ বৰুৱা আৰু নিৰীক্ষক হিচাপে উৎপল গোস্বামী, মৃণালী দত্ত, ছায়া দাস, শ্ৰাৱণী চৌধুৰী, পূৰ্বালী ফুকন আৰু মেঘালী হাজৰিকা উপস্থিত থাকে। উল্লেখযোগ্য যে বহি মূল্যায়কে বিদ্যালয়ৰ সকলো দিশ নিৰীক্ষণ কৰি সন্তোষ প্ৰকাশ কৰাৰ লগতে বিদ্যালয়খনক ভূয়সী প্ৰশংসা কৰে। বিদ্যালয়খনৰ গুণ উৎসৱত সমাজসেৱক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিপুল চন্দ্ৰ বৰা, গাঁও প্ৰধান অজিত দুৱাৰা, প্ৰধান শিক্ষক প্ৰশান্ত বৰঠাকুৰ, প্ৰাক্তন ছাত্ৰ তথা কৃতি শিক্ষক বীৰেন হাজৰিকা, CRCC ঈশানী গোস্বামীৰ লগতে মাতৃগোটৰ সমূহ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।